বিজেপিৰ বিধায়ক এজনে অলপ আগতে মই ভিডিঅ' এটা দেখা পালোঁ বাতৰিত যে তেওঁ কৈছে যে গৌৰৱ গগৈয়ে কাৰোবাৰ ভৰি ধোৱাৰ পানী খোৱাৰ যোগ্যতা নাই। একদম সঠিক কথা কৈছে, মই তেখেতক সমৰ্থন জনাইছোঁ। হয় কথাটো, গৌৰৱ গগৈ কাৰোবাৰ ভৰিৰ পানী খোৱাৰ যোগ্যতা নাই। ভৰি ধোৱা পানী কোনে খায়? যাৰ আত্মসন্মান নাই, স্বাভিমান নাই, আত্মগৌৰৱী নহয়, যাৰ নিজস্বত্ব নাই, তেওঁ বেলেগৰ ভৰি ধোৱা পানী খায়। যি নিজৰ গোটেই সমস্ত সত্তাক কাৰোবাৰ ওচৰত চাৰেণ্ডাৰ কৰি দিয়ে, মানে মানুহ হোৱাৰ যোগ্যতাই যাৰ নাই, যে এখেতৰ বাবেহে মই জীয়াই আছোঁ বা এখেতৰ বাবেহে মোৰ এই অস্তিত্ব, তেতিয়া তেওঁ ভৰি ধোৱা পানী খায়। হয়, গৌৰৱ গগৈৰ যোগ্যতা নাই, যোগ্য নহয় তেওঁ বেলেগৰ ভৰি ধোৱা পানী। তেওঁ বহুত ওপৰৰ আৰু স্বগৌৰৱী মানুহ। তেওঁ বহুত আত্মপ্ৰত্যয় থকা মানুহ। গতিকে তেওঁ কিয় বেলেগৰ ভৰি ধোৱা পানী খাব? ভৰি ধোৱা পানী খোৱা তেখেতসকলে মানুহ যাৰ নিজস্বত্ব নাই, কাৰোবাৰ আশীৰ্বাদত কোনোবা বিধায়ক হয় বা কিবা হয়, কাৰোবাৰ কাৰণে কথা ক'ব লাগে, নিজৰ কোনো অস্তিত্ব নাই, কাৰোবাৰ চুটলিপি অনুকৰণ কৰিব লাগে, তেনেকুৱা মানুহে বেলেগৰ ভৰি ধোৱা পানী খায়। ধন্যবাদ।